অসম অলিম্পিক এছ'চিয়েশ্যনে আমাৰ মৰমৰ ভগ্নী অসমৰ জীয়ৰী সুযোগ্য সন্তান লাভলীনা বৰগোহাঁই ডাঙৰীয়ানীক শুভেচ্ছা জ্ঞাপন কৰিবলৈ এটা অনুষ্ঠান আয়োজন কৰিছিলে। এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি অত্যন্ত সুখী হ'লোঁ। মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে লাভলীনাই দ্বিতীয়বাৰৰ কাৰণে অলিম্পিক মেডেল অসমলৈকে কঢ়িয়াই আনে, ভাৰতবৰ্ষলৈকে কঢ়িয়াই আনে। আৰু কোনো এগৰাকী ব্যক্তিয়ে এতিয়ালৈকে যি কৰিব পৰা নাই, অলৰেডি লাভলীনাই কৰি দেখুৱালে। অসমলৈকে অলিম্পিকৰ মেডেল কোনো আনিব পৰা নাছিলে, দ্বিতীয়বাৰৰ কাৰণে আনক, তাৰ কাৰণে পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ কাৰণে ভগৱানৰ ওচৰত পুনৰ প্ৰাৰ্থনা জনাইছোঁ। হ'ব। এবাৰ ভাৰতীয় দলটোৱে ঐতিহাসিক প্ৰদৰ্শন কৰিব বুলি আমি আশাবাদী। দুটা সংখ্যাৰ অৰ্থাৎ দশকৰ ঘৰ এবাৰ অলিম্পিক মেডেল ভাৰতীয় দলে লাভ কৰিব বুলি আমি প্ৰবল আশাবাদী। বিশেষকৈ বক্সিং দল, এথলেটিক্স দল, আৰ্চাৰী, শ্বুটিং সকলো দল প্ৰচুৰ সম্ভাৱনাময় কিছু দল, যেনেকৈ আৰ্চাৰী ৱৰ্ল্ড ৰেংকিঙত 2ত আছে, বক্সিঙত 4গৰাকী আপোনাৰ মেডেল প্ৰস্পেক্ট আছে, ঠিক সেইদৰে বেডমিণ্টনত মেন্স ডাবলছক PV সিন্ধু। গতিকে দশকৰ ঘৰ এইবাৰ অতিক্ৰম কৰিব যেন আমাৰ অনুমান হয়। আৰু লাভলীনাৰ ক্ষেত্ৰতো আমি প্ৰবল আশাবাদী। আৰু মোৰ আপোনালোকৰ যোগেদি সকলোলৈকে এটা বিনম্ৰ অনুৰোধ, আমি লাভলীনাক সকলোৱে শুভেচ্ছা জনোৱাৰ লগতে পেৰিছ অলিম্পিকৰ পৰা যি প্ৰদৰ্শনেৰে লাভলীনা আগবাঢ়ি নাহক, আমিতো আশা ৰাখিছোঁ তেওঁ গ'ল্ড মেডেল লৈ আহিব, কিন্তু যি প্ৰদৰ্শনেৰে তেওঁ অসম ভূমিলৈ ঘূৰি নাহক কিয়, সেই মহান অসমীয়াগৰাকীক আমি আদৰিবলৈ যাতে বৰঝাৰলৈ সকলো দৌৰি যাওঁ, মোৰ এইটোৱে আবেদন। সকলো এইবাৰ ভাৰতীয় দলটোৱে ঐতিহাসিক প্ৰদৰ্শন কৰিব বুলি আমি আশাবাদী। দুটা সংখ্যাৰ অৰ্থাৎ দশকৰ ঘৰ এবাৰ অলিম্পিক মেডেল ভাৰতীয় দলে লাভ কৰিব বুলি আমি প্ৰবল আশাবাদী। বিশেষকৈ বক্সিং দল, এথলেটিক্স দল, আৰ্চাৰী, শ্বুটিং সকলো দল প্ৰচুৰ সম্ভাৱনাময় কিছু দল, যেনেকৈ আৰ্চাৰী ৱৰ্ল্ড ৰেংকিঙত 2ত আছে, বক্সিঙত 4গৰাকী আপোনাৰ মেডেল প্ৰস্পেক্ট আছে, ঠিক সেইদৰে বেডমিণ্টনত মেন্স ডাবলছক PV সিন্ধু। গতিকে দশকৰ ঘৰ এইবাৰ অতিক্ৰম কৰিব যেন আমাৰ অনুমান হয়। আৰু লাভলীনাৰ ক্ষেত্ৰতো আমি প্ৰবল আশাবাদী। আৰু মোৰ আপোনালোকৰ যোগেদি সকলোলৈকে এটা বিনম্ৰ অনুৰোধ, আমি লাভলীনাক সকলোৱে শুভেচ্ছা জনোৱাৰ লগতে পেৰিছ অলিম্পিকৰ পৰা যি প্ৰদৰ্শনেৰে লাভলীনা আগবাঢ়ি নাহক, আমিতো আশা ৰাখিছোঁ তেওঁ গ'ল্ড মেডেল লৈ আহিব, কিন্তু যি প্ৰদৰ্শনেৰে তেওঁ অসম ভূমিলৈ ঘূৰি নাহক কিয়, সেই মহান অসমীয়াগৰাকীক আমি আদৰিবলৈ যাতে বৰঝাৰলৈ সকলো দৌৰি যাওঁ, মোৰ এইটোৱে আবেদন। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা, জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।